নমস্কাৰ, মই দেৱযানী। ভেকেশ্যন শেষেই হ'ব হ'ল। মাৰ আকৌ এতিয়াহে মনত পৰিছে মোক ফুৰাব নিবলৈ। সৰুতে ভাল আছিল নহয়, ছামাৰ ভেকেশ্যন দিবই নাপায়। আমি প্লেনিঙে কৰি থওঁ, মাহীৰ ঘৰলৈ যাম, মামাৰ ঘৰলৈ যাম। আজি যে ইমান গৰম, এই ৰ'দত আকৌ ঘৰৰ পৰা এডোখৰ খোজকাঢ়ি আহিব লাগে। তাৰপাছত ৰিক্সা এখন পালোঁ বাৰু। আমাৰ ট্ৰেইন আছিল 3:50-ত। ৰিক্সাখনে একেবাৰে ষ্টেচনলৈকে থৈ আহিম বুলি ক'লে। এয়া আমি ষ্টেচন পালোহি। ৰে'ল লাইনবোৰত কাম চলি আছে। এই মানুহকেইজনক চাওকচোন, ইমান প্ৰখৰ ৰ'দত কাম কৰি আছে, দেখিয়ে কিবা লাগি যায়। ভাত মুঠিৰ কাৰণে মানুহে যে কিমান কষ্ট কৰিব লগা হয়, ভগৱানে এওঁলোকক শক্তি দিয়ক। ট্ৰেইনখন 20 মিনিটমান লেট আছিল, গতিকে ষ্টেচনত অকণমান বহিলোঁ। ইমান ধুনীয়াকৈ ঠাণ্ডা বতাহ মাৰি আছিলে। ট্ৰেইন আহিলে, কিন্তু ট্ৰেইনখন আজি বহুত ভিৰ আছিল। সাপে খাটিলৈকে মই বহিবই নাপালোঁ। মাক মানুহ এজনে ছিটটো দিলে বাৰু। ক'লৈ যাম কোৱাই নাই নহয়। মোৰ দুলীয়াজানত থকা মাহীহঁতৰ ঘৰলৈ যাওঁ। মোৰ মাহী তিনিজনী দুলীয়াজানতে থাকে। 6টামান বজাত আমি দুলীয়াজান পালোঁগৈ। এইফালে দাদা আৰু বহিছে আমাক আগবঢ়াই নিবলৈ। আমি যাওঁ এতিয়া কঁঠালগুৰিত থকা ডাঙৰ মাহীৰ ঘৰলৈ। মাজু মাহী টাউনতে থাকে, সেইকাৰণে মাহীক লগ কৰি যাওঁ বুলি গ'লোঁ। মাহীক লগ কৰি গোটেইখিনিয়ে চাহ একাপ খাই যাওঁ বুলি হোটেলত সোমালোঁ। পাছত বজাৰ কৰি মেলি ঘৰ পাওঁতে আমাৰ অকণমান দেৰি হ'ল, সেইকাৰণে আৰু ভিডিঅ' ক্লিপ লোৱা নহ'ল। বাৰু আজিলৈ এয়াই, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।